মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত আমি ৮ নম্বৰ প্ৰশ্নটো আলোচনা কৰিম যে ৮ নম্বৰত কৈছে এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ আঁকা হ'ল। চিত্ৰ 10.12 চোৱা, এইটো চিত্ৰ ABCD এটা এটা চতুৰ্ভুজ আৰু এই চতুৰ্ভুজৰ প্ৰত্যেকটো বাহুৱে কি বৃত্তটোক স্পৰ্শ কৰি আছে আৰু স্পৰ্শ বিন্দুৰ নাম দিয়া হৈছে PQRS। গতিকে এতিয়া প্ৰমাণ কৰিব লাগে যে AB + CD = AD + BC। গতিকে আমি বৃত্তটো আঁকি লৈছো ইয়াতে। তো ইয়াত আমাৰ ABCD এটা চতুৰ্ভুজ। প্ৰমাণ কৰিব লাগে যে AB + CD = AD + BC। তো ইয়াত আমি প্ৰমাণ দিম। আমি লিখি লম ইয়াতে। প্ৰথমতে আমি কি কৰিব লাগিব যে আমি জানো যে বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। স্পৰ্শকৰ দৈৰ্ঘ্য সমান। গতিকে আমি ইয়াত যেহেতু স্পৰ্শক এইটো এটা বহিবিন্দু, বৃত্তটোৰ বহিবিন্দুৰ পৰা টনা যিবিলাক স্পৰ্শক আছে এই স্পৰ্শকৰ দৈৰ্ঘ্য সমান হ'ব। এইটো এটা স্পৰ্শক হয়, এইটো এইখিনি সমান হ'ব আৰু এইটো এটা স্পৰ্শক হয়, এইখিনি সমান হ'ব। গতিকে আমি কি লিখিম ইয়াতে আমাৰ প্ৰথমত এই বিন্দুৰ পৰা আমি ষ্টাৰ্ট কৰিম। গতিকে AP = আমাৰ কি হ'ব AS। এইটো আমি 1 নম্বৰ নাম দিলো। তাৰপিছত এইটো বহিবিন্দু, এই বহিবিন্দুৰ পৰা টনা যিটো স্পৰ্শক আছে এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক সমান হ'ব। গতিকে ইয়াত কি হ'ব BP = BQ আৰু এইটো আমি 2 নম্বৰ নাম দিলো। তাৰপিছত আমাৰ এইটো লৈছো, এইটো বহিবিন্দুৰ পৰা এই দুটা স্পৰ্শক টনা হৈছে। ইয়াত আমাৰ কি হ'ব এইটো আমাৰ কি হ'ব CR, যাতে আমাৰ BQ আৰু CQ একলগত থাকে, BQ আৰু CQ মিলি এটা বাহু হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব CR = CQ আৰু এটা আমি 3 নম্বৰ নাম দিলো। তাৰপিছত আমাৰ আৰু এটা ৰৈ গ'ল, এইটো আমাৰ DS আৰু AS। গতিকে আমাৰ ইয়াতে AS এইফালে আছে আৰু যদি আমি এইটো D বিন্দুটো যদি লওঁ, এইটো অকেন্দ্ৰীয় বৃত্তটোৰ এইটো আমি O বুলি নামকৰণ কৰিলো। তো এই বৃত্তটোৰ কি বাহিৰৰ বিন্দু আৰু এইটোৰ পৰা দুটা স্পৰ্শক টনা হৈছে, এই স্পৰ্শক দুটা দৈৰ্ঘ্য সমান হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব যে DR = DS। এইটো আমি 4 নম্বৰ নাম দিলো। এতিয়া আমি কি কৰিম 1 নম্বৰ যোগ 2 নম্বৰ যোগ 3 নম্বৰ যোগ 4 নম্বৰ এই গোটেইকেইটা আমি যদি যোগ কৰো তেতিয়াহ'লে কি হ'ব সমান চিহ্নৰ একেটা যোগ হ'ব আৰু এইফালে সমান চিহ্নৰ কেইটা যোগ হ'ব। সমান চিহ্নৰ সোঁফালে কেইটা সমান চিহ্নৰ সোঁফালে যোগ হ'ব আৰু সমান চিহ্নৰ এইফালে থকা যিকেইটা আছে সেইকেইটা একেফালে যোগ হ'ব। গতিকে ইয়াত কি হ'ব AP + BP + CR + DR। তাৰপিছত সমান চিহ্ন দি AS + BQ + CQ + DS। তো এতিয়া আমি কি কৰিম এই দুটা মিলি AP আৰু BP মিলি, ইয়াত কি আছে AP আৰু BP মিলি আমাৰ AB বাহু হয়। গতিকে আমি এই দুটা মিলি AB বাহু লিখিম আৰু CR আৰু DR মিলি CR আৰু DR মিলি আমি CD বাহু পাওঁ। গতিকে এই দুটা মিলি আমি পাম CD বাহু। ইয়াত আমাৰ AS আৰু DS মিলি হয় কি AS আৰু DS মিলি AD বাহু হৈ যায় আৰু এই দুটা মিলি আমাৰ হৈ আছে কি
বিসি বাহু গতিকে আমি কি পালো AB প্লাস CD ইকুৱেল টু AD প্লাস BC তো যেটো আমাৰ প্ৰমাণ কৰিব দিছিলে সেইটো আমাৰ প্ৰমাণ ইয়াতে হৈ গ'ল প্ৰমাণ আমি পাই গলো ইতিমধ্যে এইখিনি আমাৰ প্ৰুফ তো এই ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ